দুটমাৰ বডোফা পথাৰত 4দিনীয়া কাৰ্যসূচীৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ 57 সংখ্যক কেন্দ্ৰীয় অধিৱেশনক কেন্দ্ৰ কৰি দৃষ্টিনন্দন পৰিৱেশ সৃষ্টি হৈছে বডোফা পথাৰত এপছুৰ পতাকাৰে সজাই তোলা হৈছে সমগ্ৰ অঞ্চল অধিৱেশনৰ আজি দ্বিতীয় দিনা পতাকা উত্তোলনেৰে আৰম্ভ হৈছে কাৰ্যসূচী পতাকা উত্তোলন কৰে এপছুৰ সভাপতি দীপেন বড়ুৱে এপছুৰ পতাকা উত্তোলনৰ লগতে উত্তোলন কৰা হয় 33টা গোটৰ পতাকা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে এপছুৰ প্ৰাক্তন সম্পাদক পৰমেশ্বৰ ব্ৰহ্মই এই অধিৱেশনত অংশগ্ৰহণ কৰিছে ৰাজ্যৰ 22খন জিলাৰ 7000 প্ৰতিনিধি আৰু পৰ্যবেক্ষকে 16 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে আমি আপোনালোকক বডোফা ক্ষেত্ৰৰ প্ৰায় পৰিৱেশ দেখুৱাই গৈছো বডোফা পথাৰত এই 4দিনীয়া কাৰ্যসূচীৰে যি আৰম্ভ হোৱা এপছুৰ বাৰ্ষিক অধিৱেশন সেই অধিৱেশনৰ কেন্দ্ৰীয় অধিৱেশনৰ আজি দ্বিতীয় দিন এই কেন্দ্ৰীয় অধিৱেশনৰ দ্বিতীয় দিনটোৰ পুৱাৰ ভাগৰ কাৰ্যসূচী দেখুৱাবৰ বাবে আমি পুনৰবাৰ আপোনালোকক ৰিনয় বসুমতাৰীৰ কাষলৈকে লৈ যাব বিচাৰিছো ৰিনয় আজিৰ দিনটোত কি কাৰ্যসূচী আছে এই কেন্দ্ৰীয় অধিৱেশনত আৰু ইতিমধ্যে পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে দিনটোৰ অন্যান্য কাৰ্যসূচী আপোনাৰ পৰা জানিব বিচাৰিম আৰু আজি এই কাৰ্যসূচীত কোন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব কেনেকুৱা কি আয়োজন সেয়া সকলো আপোনাৰ পৰা জানিব বিচাৰিম হয় ৰাজদীপ মই এতিয়া কোকৰাঝাৰ দটমা যে বডোফা পথাৰত উপস্থিত আছোঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ আজি দ্বিতীয় দিন ইয়াত পতাকা উত্তোলন কৰা হৈছে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দেখাবৰ কাৰণে চেষ্টা কৰিম ইয়াত আগতে ইয়াত আৰম্ভ হৈছে আৰু নিখিল বড়ো ছাত্ৰ সন্থাই আজি দীৰ্ঘদিনীয়া যে বিভিন্ন ঠাইৰ বিভিন্ন ইছ্যু লৈ যে কাম কৰি আছে আজিও যে যোৱাকালি প্ৰথম ডেলিগেটত বিভিন্ন ইছ্যু লৈ আলোচনা কৰা হৈছে আজিও ডেলিগেট আলোচনা কৰা হ'ব নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি যে দীপেন বড়ুৱাই ওলাই যাবৰ কাৰণে চেষ্টা কৰাটো আমি জানিবলৈ পাইছোঁ কিন্তু ডেলিগেটে তাক এলাউ কৰে না নাই এইটো পিছত গম পাম আৰু লগতে আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ যে দ্বিতীয় দিনৰ পতাকা উত্তোলনৰ পিছত বিভিন্ন প্ৰগ্ৰাম আছে 20,000 ছাত্ৰ ছাত্ৰীসকলে আজি ইয়াত আহিব আৰু এডুকেশ্যন মিনিষ্টাৰ আহিব লগা আছে আহিব না নাই এইটো মই জানিবৰ কাৰণে চেষ্টা কৰিম অসমৰ এডুকেশ্যন মিনিষ্টাৰ ডক্টৰ ৰেণুজ পেগুৱা আহিব বিটিআৰচি প্ৰমোদ বড়ো আহিব মই জানিবৰ কাৰণে চেষ্টা কৰিম নিখিল বড়ো ছাত্ৰ সন্থাৰ যে জেনেৰেল ছেক্ৰেটাৰী আছে ইয়াত জানিবৰ কাৰণে চেষ্টা কৰিম আজি কি প্ৰগ্ৰাম আছে ইয়াৰ বিষয়েও আমি দেখাবৰ কাৰণে চেষ্টা কৰিম নিখিল বড়ো ছাত্ৰ সন্থাৰ জেনেৰেল ছেক্ৰেটাৰী আজি পতাকা উত্তোলন আৰম্ভ হৈছে কি প্ৰগ্ৰাম আছে ইয়াৰ পিছত আজি আমাৰ 57তম যে নিখিল বড়ো ছাত্ৰ সন্থাৰ যে অধিৱেশন এই অধিৱেশনৰ দ্বিতীয় দিন আৰু এই দ্বিতীয় দিনত প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ ৰাতিপুৱাৰ ভাগত নিখিল বড়ো ছাত্ৰ সন্থাৰ পতাকা উত্তোলন হৈ গ'ল আৰু এই পতাকা উত্তোলন কৰিছে আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি শ্ৰীযুত দীপেন বড়ো ডাঙৰীয়া দেৱ আৰু সি মানে পতাকা উত্তোলন কাৰ্যসূচী চলি থকা সময়ত আমাৰ মাৰ্চ পাষ্ট টীম হিচাপে আমাৰ বিভিন্ন শিক্ষা অনুষ্ঠানৰ পৰা ছাত্ৰ ছাত্ৰীসকলে ইয়াত মানে পেৰেড টীম হিচাপে ইয়াত অংশগ্ৰহণ কৰিছিলে মই তেখেতসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে এই ৰাতিপুৱাৰ ভাগত আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক শ্ৰদ্ধাঞ্জলি জনোৱা যে কাৰ্যসূচী আৰু বড়োলেণ্ড মাৰ্টায়াৰ বা শ্বহীদসকলক যে শ্ৰদ্ধাঞ্জলি জনোৱা যে কাৰ্যসূচী এই মানে আৰু লগতে মানে বড়োৰ যিখিনি মানে গ্ৰেট পাৰ্চনেলিটি যিসকল এই পৃথিৱীত নাই যিসকল বড়োৰ মানে উন্নয়ন কৰিবৰ কাৰণে বা বড়োক মানে বচাই ৰাখিবৰ কাৰণে বা বড়ো আন্দোলনত বা বড়ো মানে সাহিত্যৰ কাৰণে বা বড়ো মানে যি কলা সংস্কৃতিৰ কাৰণে তেওঁলোকে কাম কৰিছিলে আজিৰ এই পৃথিৱীত নাই আজি কি প্ৰগ্ৰাম আছে আৰু যে মিনিষ্টাৰ আহিব লগা আছে আহিব তেখেতসকলৰ কাৰণে যিখিনি শ্ৰদ্ধাঞ্জলি জনোৱা এই কাৰ্যসূচীও জনাই মানে অলৰেডি শেষ হৈ গৈছে আৰু আজি যে শিক্ষাৰ যে মানে কনক্লেভ এই কনক্লেভত ধৰ্মেন্দ্ৰ প্ৰধান আমাৰ ইউনিয়ন মানে এডুকেশ্যন মিনিষ্টাৰ তেখেত আহিব লগা আছিলে কিন্তু বিশেষ অসুবিধাৰ কাৰণে তেখেত উপস্থিত থাকিব নোৱাৰে এই কাৰ্যসূচীত আমাৰ ষ্টেটৰ মানে এডুকেশ্যন মিনিষ্টাৰ ডক্টৰ ৰণেশ পেগু ডাঙৰীয়া আমাৰ এই শিক্ষাৰ যে কাৰ্যসূচী কনক্লেভ ইয়াতে উপস্থিত থাকিব আৰু বিভিন্ন একাডেমিচিয়ান ইয়াত উপস্থিত থাকিব আৰু বিভিন্ন আমাৰ যে ডেলিগেট ছেশ্যন ইয়াত উপস্থিত থাকিব বা বিভিন্ন এক্সিবিশ্যন ষ্টল বা বড়োলেণ্ড চায়েন্স মানে স্পেচ এক্সিবিশ্যন এই কাৰ্যসূচীবিলাক আজিৰ দিনত মানে এইটো আমি ৰাখিছোঁ এইটো পৰ্যায়ক্ৰমে মানে চিডুল মতে এইটো গৈ থাকিব ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে ৰিনয় বসুমতাৰী